বন্ধুসকল, মই আজি আপোনালোকক 1 বা 1.5 মিনিটৰ ভিতৰত কিদৰে যিবিলাক ফেচবুকত ভিডিঅ' পায় আপুনি ঘৃণা বা বিদ্বেষ বা আমি সাধাৰণতে যিবিলাক হেটফুল স্পীচ বুলি কওঁ, সেইবিলাক ভিডিঅ' আমি সাধাৰণতে তলত যাই কি কৰোঁ, কমেণ্ট ছেকশ্যনত গালি দিওঁ বা এংগ্ৰি ৰিয়েকশ্যন, এইবিলাক কিবা ৰিয়েকশ্যন দিওঁ। কিন্তু আচলতে আমি পাকে প্ৰকাৰে সেইবিলাক ভিডিঅ' ইয়াৰ দ্বাৰা প্ৰমোটহে কৰা হয়। গতিকে মই এটা উদাহৰণ দি আজি বুজাম যে কিদৰে আপুনি এনে ভিডিঅ'ৰ পৰা অলপ দূৰত থাকিব পাৰিব আৰু এনেকুৱা ভিডিঅ' বনোৱা মানুহবোৰক অলপ উচিত শিক্ষা দিব পাৰিব, আৰু সেইটো ডিজিটেল পদ্ধতিৰে। তো উদাহৰণস্বৰূপে মই আপোনাক এটা উদাহৰণ লৈছোঁ। ডিম্পু বৰুৱা আপোনাক দেখুৱাই আছোঁ। ডিম্পু বৰুৱা প্ৰথমে আপুনি তাৰ পাছত চাওক, এইটো ডিম্পু বৰুৱাৰ প্ৰফাইল খুলি গ'ল। এটা বহুত ডাঙৰ প্ৰব্লেমত পৰি, প্ৰব্লেম মানে কি বেয়া লাগে আচলতে যে এনেকুৱাকে ফচাব চেষ্টা কৰে, কাৰণ তেওঁৰ ভইচটো মোৰ ভাল নালাগে। চ' আপুনি এইটোত যাব, এই ডটত আহিব, এইটো ক্লিক কৰিব। তাৰপাছত আহিব আপুনি ৰিপৰ্ট পোষ্ট বুলি। এই ডিবি ষ্টক নামৰ কোম্পানী এটাই কিবা বহুত ডাঙৰ টকাৰ ফ্ৰড কৰি পলাল না, বহুত ডাঙৰ নিউজ বৰ্তমান চাই আছে। তাৰপাছত আপুনি চাব যে আপুনি এইটো ৰিপৰ্ট কিয় কৰিব খোজে। ইয়াত আপুনি চাব এটা অপশ্যন আছে, ভায়লেণ্ট, হেটফুল আৰু অৰ ডিষ্টাৰ্বিং কণ্টেণ্ট বুলি। আপুনি ইয়াত ক্লিক কৰিব। তাৰপাছত চাব এওঁলোকে যিটো ঘৃণা বিয়পাই আছে, আপুনি ইয়াত আহিব হেটফুল স্পীচত। তাৰপাছত আপুনি আহিব হাউ ডাজ ইট প্ৰমোট হেট। এইবোৰ ভিডিঅ'ই কিদৰে ঘৃণা বিয়পায় সেইটো আপুনি দিব পাৰিব। ইয়াত দুটা অপশ্যন আছে, ইট ৰিপ্ৰেজেণ্টছ এন অৰ্গেনাইজড হেট গ্ৰুপ, আৰু এটা আছে পষ্টিং হেটফুল স্পীচ। আচলতে এইবোৰ ক্ষেত্ৰত ক'ব গ'লে দুয়োটাতে পৰে, কিন্তু আপুনি যিকোনো এটাত যাব, কাৰণ তেওঁ যিদৰে ঘৃণা বিয়পাই আছে, নামনিৰ মিয়া বুলি গালি দি মুছলমান মানুহখিনিক, বাংলাভাষী। গতিকে আপুনি এওঁলোকে এটা সংগঠিত ৰূপতো কৰি আছে। সেইটো কৰিব খুজিলে আপুনি প্ৰথম অপশ্যনত যাব, আৰু যি এজ ইউজুৱেল আপুনি পষ্টিং হেটফুল স্পীচত যায়, যিটো তেওঁৰ ঘৃণা বিয়পোৱা বাতৰি বা কণ্টেণ্ট, আপুনি এইটোত ক্লিক কৰিব। আৰু ইয়াত অহাৰ পাছত আপুনি আকৌ 3টা অপশ্যন পাব। ইয়াত আছে ভায়লেণ্ট, হেটফুল আৰু ডিষ্টাৰ্বিং কণ্টেণ্ট, প্ৰমোটিং হেট আৰু পষ্টিং হেটফুল স্পীচ। আপুনি 3 নম্বৰটো ক্লিক কৰি আপুনি এইটোত তিনিওটা যিহেতু একেই প্ৰকাৰৰ, গতিকে আপুনি নিৰ্দিষ্ট কোনটোত ক্লিক কৰিব নালাগে, জাষ্ট আপুনি ছাবমিট কৰিলেই হ'ল। তো ছাবমিট হৈ গ'ল। তাৰপাছত আপুনি নেক্সটত যাব। তাৰপাছত আৰু এটা অপশ্যন দিব, ব্লক ডিম্পু বৰুৱাছ প্ৰফাইল, হাইড অল ফ্ৰম ডিম্পু বৰুৱা, আৰু যিহেতু এটা ছাবমিটৰ যিটো অপশ্যন আছে সেইটো অলৰেডি ছাবমিটেড। চ' আপুনি ইয়াত কি কৰিব, ইয়াতে হাইড কৰিব নালাগে, আপুনি ব্লক কৰি দিয়ক। এইটো ব্লক হৈ যাব, আৰু তাৰপাছত আপুনি ডান মাৰিব। হৈ গ'ল আপোনাৰ কামখিনি। থেংক ইউ।